যদি আপোনালোকৰ ৰোল নম্বৰটো প্ৰিলিমছৰ ৰিজাল্টৰ PDF খনত আহিছে তেন্তে আপোনাৰ নতুন এটা চিন্তা আহিব যে মেইনছৰ পৰীক্ষাৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিম কাৰণ আমি সকলোৱে গম পাওঁ যে মেইনছৰ পৰীক্ষাই হৈছে মেইন সেই পৰীক্ষাটোৰ পৰাই আপোনালোকৰ ফাইনেল লিষ্টৰ ৰোল নম্বৰ অহাৰ সম্ভাৱনা থাকে নহয় জানো সো মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ কুইপাতে লৈ আহিছে মেইনছ ক্ৰেছ কোৰ্ছ তাৰোপৰি আছে আমাৰ মেইনছ মক টেষ্ট সিৰিজ যোনটো আমি নাম দিছোঁ প্ৰজ্ঞা টেষ্ট সিৰিজ তাৰোপৰি যদি আপোনাৰ পাৰ্টিকুলাৰ কোনোবা এটা ছাবজেক্টহে উইক ধৰক আপুনি আগতে পৰীক্ষা দিছে মেইনছ বা নতুনকৈ যদি প্ৰিপেয়াৰ কৰিছে গম পাইছে যে কোনোবা এটা ছাবজেক্ট বা দুটা ছাবজেক্ট আপোনালোকৰ উইক যেনেকৈ ধৰি লওক এথিক্স উইক বা ইকনমিক্স উইক বা ডিজাষ্টাৰ মেনেজমেণ্টহে আপোনাক অলপমান গাইডেঞ্চ লাগে তেতিয়া আপোনালোকে সেই পাৰ্টিকুলাৰ ছাবজেক্টটো কোৰ্চ ল'ব পাৰে তাত কোৰ্চখিনি লৈ ক্লাছখিনি কৰি টেষ্টটো পাব ফ্ৰী টেষ্ট পাব তাৰ কাৰণে মেইনছ মক টেষ্ট সেইখিনি আপোনালোকে দিয়ক দি আপোনালোকে ভালকৈ প্ৰিপেয়াৰ কৰক ফৰ ইয়ৰ মেইনছ আৰু মেইনছৰ এই যাত্ৰাত কুইপাত আপোনালোকৰ লগত আছে আমি আশা কৰোঁ যেনেকৈ প্ৰিলিমছৰ ৰিজাল্টত আপোনালোকৰ ৰোল নম্বৰ আহিছে মেইনছৰ ৰিজাল্টত ৰোল নম্বৰ আহক আৰু ফাইনেল লিষ্টতো ৰোল নম্বৰ আহক যেনেকৈ কোৱা হয় যে ইন দ্য ৱৰ্ল্ড অফ ডিষ্ট্ৰেকশ্যনছ being staying focused is very easy so focus থাকক প্ৰিপেয়াৰ কৰক all the best thank you